আপুনি গুগলত টাইপ কৰিব লাগিব sewasetu.gov.in অৰ্থাৎ সেৱাসেতু যেটো পোৰ্টেল এনেদৰে আপোনাৰ সন্মুখত আহি পৰিব আৰু এই যেটো পোৰ্টেল তাত ক্লিক কৰাৰ লগে লগে মূল স্ক্ৰিনখন মূল ৱেবসাইটটো এনেদৰে আপোনাৰ সন্মুখত দেখাৰ দৰে আহি পৰিব তাৰে সোঁহাতে যেটো অপচন আছে লগইন/ৰেজিষ্টাৰ তাত গৈ পেলাই আপুনি PFC CSC বা সিটিজেন লগইন কৰিব পাৰে দেখিছে CSC লগইনো আছে সিটিজেন লগইনো আছে আমি সিটিজেন লগইনত যদি ক্লিক কৰোঁ এনেদৰে আপোনাৰ সন্মুখত এখন আহি পৰিব তাত ইউজাৰ নেম আৰু পাছৱৰ্ড দিবলৈ আহিব লগতে জনাই থওঁ মই সদায় আপোনালোকৰ বাবে ইনফৰমেটিভ ভিডিঅ' লৈ আহোঁ চেনেলটো ভাল পালে সাবস্ক্ৰাইব আৰু লাইক কৰি থব ইয়াত আপুনি ইউজাৰ নেম দি দিব আৰু লগতে পাছৱৰ্ড তাৰ কাৰণে আপুনি আগতীয়াকৈ ইউজাৰ নেম ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইউজাৰ নেম যিসকলে ক্ৰিয়েট কৰি থৈছে সেইসকলেহে পাৰিব ইউজাৰ নেমটো দিব আৰু পাছৱৰ্ডটো দিব পাছৱৰ্ডটো দি তো আই কনসেন্ট বুলি যেটো অপচন আছে হেতু টিক কৰি পেলাই সাইন ইন অপচনটো ক্লিক কৰি আপুনি সোমাই যাব লাগিব সোমাই যোৱাৰ লগে লগে আপুনি আপোনাৰ যেটো মূল পেজ মানে আপোনাৰ একাউণ্টত সোমাই যাব আপুনি আপোনাৰ একাউণ্টত সোমাই গৈ পেলাই আপুনি এপ্লাই কৰা যিখিনি ফৰ্ম লগতে এপ্লাই অপচন আগতে কৰা এপ্লাই সকলোখিনি তাত দেখিবলৈ পাব বহুতে এটো খোকোজাত থাকে যে মই এপ্লাই কৰিলো কেনেকৈ চাম আৰু ওলোৱাৰ পিছতো আজিকালি এটা ডাঙৰ সমস্যা হৈছে কি যে আগৰ এপ্লাইখিনি সঠিকভাৱে নোলায় মানে ক্ৰম অনুসৰি নোলায় সেই সকলোখিনি আজি আপোনালোকক মই দেখাই আছো চাই থাকক তাৰে এপ্লিকেশন ৰেফাৰেন্স নম্বৰ দেখিছেনে যদি ৰেফাৰেন্স নম্বৰ জানে এই ওপৰৰ যেটো কলম তাত আপুনি বহাই পেলাই আপুনি সাৰ্চ কৰিব পাৰে যদিহে নাজানে তেতিয়ালে তাত ফিল্টাৰ আছে অল এপ্লিকেশন বুলি মাৰিলে গুটেখিনি ওলাই যাব আপুনি এখনকৈ চাব লাগিব আন্ডাৰ প্ৰসেস ডেলিভাৰ যদি ডেলিভাৰ মাৰে তেতিয়ালে যিখিনি এপ্লিকেশন অলৰেডি ডেলিভাৰ হৈ গল মানে ডিসপোজ হৈ গল কমপ্লিট হেখিনি পাব তাৰপিছত আন্ডাৰ প্ৰসেসখিনি মাৰিলে আন্ডাৰ প্ৰসেস পাব এতিয়া বলে নহয় মই ইমানখিনি এপ্লিকেশন বিচাৰিব নোৱাৰো এই কেইদিনত এপ্লাই কৰা এপ্লিকেশনখিনি লাগে তাত যেটো ফিল্টাৰ বাই ডেট আছে সেই ডেটটো দিছেনে ৰঙা টিক মাৰি দেখুৱাইছো সেই ডেটটোত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰি পেলাই আপুনি এমাহৰ ডেট বাছনি কৰিব লাগিব 3 মাহ একেলগে বাছনি নহয় যদি আপুনি জানুৱাৰী 1 তাৰিখৰ পৰা দিয়ে জানুৱাৰী 31 তাৰিখ এফালে সিলেক্ট কৰিব লাগিব দেখিছে দুইটা মই সিলেকশনটো দেখুৱাই দিছো নুবুজিলে ভিডিওটো বাৰে বাৰে চাব আৰু এপ্লাই ডেট ৰেঞ্জত আপুনি টিক মাৰিব লাগিব এপ্লাই ডেট ৰেঞ্জত টিক মাৰাৰ লগে লগে আপোনাৰ এটা মোৰ সেই কেইদিনত কোনো এপ্লিকেশন নাই একাৰণে নো ৰেকৰ্ডছ ফাউণ্ড ওলাইছে আৰু যদিহে আপোনালোকে এপ্লিকেশন কৰি থয় তাত এপ্লিকেশনখিনি ওলাই যাব আৰু তাৰ পাছত আপোনালোকৰ সমস্যা আহিব বলে ফিল্টাৰ কৰি থোৱাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ সমস্যা ওলাই আছে আকৌ ফিল্টাৰ বাই ডেটত যাব ক্লিয়াৰ সিলেকশন কৰি দিলে আপোনালোকৰ যিখিনি আগৰ ডেট সিলেক্ট কৰি থৈছিল এখিনি নাইকে হৈ যাব আৰু আকৌ আগৰ গুটেইখিনি প্ৰসেসখিনি মানে ফৰ্মখিনি ওলাই আহিব আগৰ ফৰ্মখিনি আপোনাৰ সন্মুখত ওলাই পৰিব এটা মই কৰি থোৱা ডিসপোজ হল এপ্লিকেশন ষ্টেটাস দেখিছে মই আপোনালোকৰ বাবে আগবঢ়াইছো সব যদি কিবা খোকোজা থাকে কমেন্ট বক্সত কমেন্ট কৰিব এনে ধৰণে আপুনি সেৱাসেতুত গৈ পেলাই আপুনি আবেদন কৰা ফৰ্মখন আগতে আবেদন কৰা ফৰ্মখন ট্ৰেক কৰি চাব পাৰিব বিভিন্ন ধৰণৰ সেৱা আপুনি চাব পাৰিব এনেকে ইনকমে হওক PRC হওক বা আদাৰ এটসেট্ৰা সকলোখিনি যদি পুনৰবাৰ ভিডিওটো ভাল পালে তেতিয়ালে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ